আৰম্ভ হৈছিলে সুৰেন ফুকনৰ পাৰ্চেণ্টেজৰ কথাটোক লৈ আণ্ডাৰষ্টেণ্ডিং শব্দটো ব্যৱহাৰ কৰিছে ভাস্কৰ গোস্বামী বুলি যিজন আচলতে চাইনিং অথৰিটি যিটো পূৰ্বাঞ্চল বুলি যিটো আচলতে পাৰ্টীয়ে কামটো কৰি আছে জইণ্ট ভেঞ্চাৰত লালন মানৰ সৈতে ভাস্কৰ গোস্বামীয়ে এই কামটোত 1.15 CR কৰোৰ টকা অলৰেডি সুৰেন ফুকনক দিয়া হৈছে আৰু 25 লাখ মান টকা দিবলৈ যাওঁতে এটা ঝেং হৈছিলে তেওঁলোকৰ এটা টেবুলত তেতিয়ালৈকে সেই পইচাটো দি দিয়াহেঁতেন 1.20 লাখ মানে 1.20 লাখ টকা এটা দিবলৈকে থাকি গ'লহেঁতেন তাৰমানে এতিয়া সুৰেন ফুকনে আৰু 1.45 লাখ টকা আণ্ডাৰষ্টেণ্ডিঙৰ পইচা এটা পাবলৈকে বাকী আছে এই ধৰণৰ কথা বতৰা এটা ছ'চিয়েল মিডিয়াত চলি আছে এই কথা বতৰাখিনি আমিও সচৰাচৰ দেখি আছো আন 10জনৰ দৰে আমিও দেখি আছো কথা বতৰাখিনি আৰু এটা কমপ্লেইন লেটাৰ এখন ভাস্কৰ গোস্বামীয়ে বিভিন্ন অফিচে 6টা 7টা ঠাইলৈকে পঠোৱা এখন কমপ্লেইন লেটাৰ এই লেটাৰখনত সুৰেন ফুকনে 3বাৰ মান তেওঁক বিভিন্ন চক্ৰান্তৰে কাম বন্ধ কৰি দিয়া বুলি পিনি এখন আপত্তিজনক বা এখন আপত্তি দৰ্শোৱা বিভিন্ন মহলত এই ধৰণৰ হৈ আছে এটা উজৰ আপত্তি দৰ্শোৱা এখন কাগজ বিয়পি পৰি আছে আৰু এই কথা বতৰাখিনি আমি দেখিবলৈকে পালো আৰু দেখি আমি এই কথাখিনি সামাজিক মাধ্যমত এক্টিভ হৈ পৰিছিলোঁ বা এই কথা বতৰাখিনিত আমিও হাত উজান দিছিলোঁ কমেণ্ট কৰিছোঁ বা ফেচবুকত কিবা অকণমান লিখিছোঁ আৰু লেখি শেহতীয়াকৈ গম পালোঁ আজি পুৱাৰ ভাগত এটা তেওঁলোকে প্ৰেছ মিট দিছে বা তেওঁ ফেচবুক লাইভ এটা আহিছে ফেচবুক লাইভত আহি আমাৰ খবৰ নাই এই ধৰণৰ কথা বতৰাবিলাক হৈ আছে বিজেপিৰ যুৱ মৰ্চাৰ এজন কৰ্মকৰ্তা আমালৈকে কৈছে যে লাইভত আহিছে তোমাৰ বিষয়ে সুৰেনে ক'ব আৰু আহি দেখিছোঁ যে বিভিন্ন জনৰ বিষয়ে সেই অঞ্চলটোত লাগি থকা অসম মালাৰ সৈতে লাগি থকা বিভিন্ন জনৰ ওপৰত বিভিন্ন ধৰণৰ মন্তব্য তুচ্ছ তাচ্ছিল্য অপমানজনক কথা বতৰাবিলাক ৰাখিছে আমাৰ ওপৰতো ৰাখিছে আমি এটা কথা কৈ ৰাখোঁ যিকেইটা কথা বতৰা তেওঁ কৈ ৰাখিছে জোখতকৈ ঢেৰ কিবা কিবি তেওঁ কথা বতৰাখিনি ৰাখিছে আৰু এই কথা বতৰাবিলাক কোৰ্টত ইতিমধ্যে ছাছপেণ্ড হৈছে জাজমেণ্ট দিছে জাজমেণ্ট দি আমাক দোষমুক্ত বুলি ঘোষণা কৰিছে জীৱনত আপোনালোকে জানে যে কেইবাটাও কেছ ইতিমধ্যে হৈ যোৱা আৰু এই কেছকেইটাত জাজমেণ্ট আহিছে অহাৰ পিছত এই ধৰণৰ কথা বতৰাবিলাক কিন্তু কোনো জাজমেণ্টৰ কপিত লিখা নাই মই মোৰ যিজন এডভোকেট বা যিকেইজন এডভোকেটৰ লগত সচৰাচৰ আমাৰ কেছবিলাক চাই থাকে তেখেতসকলৰ লগত কথা বতৰা হৈছে সুৰেন ফুকনে তাত আপত্তিজনক যিকেইটা শব্দ ব্যৱহাৰ কৰিছে এইখিনিক লৈ আমি অতি শীঘ্ৰেই আমি কোৰ্টৰ নিশ্চয়কৈ কাষ চাপিম তেওঁৰ ওপৰতো কছ কেছ দিয়া হ'ব আৰু এতিয়া গম পালোঁ যে CDSP সমজিলা যিজন পুলিচ বিষয়া আমাৰ কি বুলি কয় কিবা গোহাঁই বুলি এজনে কল কৰিছে ৰাতিপুৱাই যে আমাৰ ওপৰতো কিবা এটা কেছ দিছে বুলি কৈছে আমি কেছটোৰ সংক্ৰান্তত এতিয়া ডিগবৈ থানালৈকে আহিছোঁ ৰঞ্জিতা দাস বুলি SI গৰাকীয়ে এতিয়ালৈকে 3-4বাৰ ধৰি কল কৰি আছে মই কৈছোঁ 3-4টা বজাত পামগৈ তালৈকে বুলি আহি আছোঁ তাতনো কিনো কয় কিনো নকয় কিনো কেছ মোৰ ওপৰত দিব লগা হৈছে এই কথাখিনিকে এবাৰ খবৰ ল'বলৈকে আহিছোঁ এটা কথা ঠিক যে এই গোটেই মুভমেণ্টটো হৈছে অসম মালা ৰাস্তাটো হ'ব লাগে এই ৰাস্তাটো হ'বৰ কাৰণে পেঙেৰি বৰডুমচা অঞ্চলত 17 চন মানৰ পৰা আন্দোলনৰ এটা পৰিৱেশ এটা হৈ আছে 17 চন মানৰ পৰা এই ফটো এই আন্দোলনৰ পৰিৱেশবিলাকৰ যদি আপোনালোকক ভিজুৱেল বা এই ধৰণৰ কিবা প্ৰমাণ ছবি আপোনালোকৰ প্ৰয়োজন আছে আমি দিব পৰা অৱস্থাত আছোঁ এইবিলাক আমি ফেচবুকে আপোনালোকক উপলব্ধ কৰাই দিম তাতোতকৈ ডাঙৰ কথা আমি এই আন্দোলনটো সেই অঞ্চলৰ ৰাস্তাটো হ'ব লাগে বুলি আন্দোলনত নেতৃত্ব দিছিলোঁ আমি মাৰ্ঘেৰিটা চাৰ্কুল অফিচত বা মাৰ্ঘেৰিটাৰ সম আয়ুক্ত কাৰ্যালয়ত আমি আন্দোলন কৰিছোঁ জিলা আয়ুক্ত কাৰ্যালয়ত আন্দোলন কৰিছোঁ আমি ৰাষ্ট্ৰীয় ঘাইপথ বৰডুমচা হওক ডিৰাক যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে 52 নং তাত আমি ঘাইপথ ঘেৰাও কৰি আমি এই ৰাস্তাবিলাক কৰিবৰ কাৰণে আন্দোলন কৰিছিলোঁ ক্ষতিপূৰণ দিব লাগে বুলি আন্দোলন কৰিছিলোঁ সেইকাৰণে এই ৰাস্তাটোত কিবা এটা কথা ওলালে আমি সেইখিনি ক্ষেত্ৰত মাত মাতিবলৈকে আহোঁ আৰু আহিলে তেওঁ ব্যক্তিগতভাৱে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে তো এই কথাটো খুব বেয়া কথা হৈছে আমি অতি শীঘ্ৰে সুৰেন ফুকনক এটা কথা সকীয়াই দিব বিচাৰিছোঁ আপুনি যে এই দৌলত ফুকন ঢুকোৱা কথাটো প্ৰসংগটোক লৈ যে সুযোগটো লৈছে আপোনাৰ 1.45 লাখ টকা উঠাবৰ কাৰণে এনেকুৱা ঘটনা ঠিক আছে মতলবুদ্দিনে তেওঁক মাৰি পেলালে বলি দিলে মিয়াটোৱে বলি দিলে ছেইম ঘটনাবিলাক পাপু শৰ্মাই অসম মালাত কৰিছে ছেইম ঘটনাবিলাক ইয়াততো আপুনি কোনো লেখা মেলা কৰা নাই আপুনি যে 28 কিলোমিটাৰ দৈৰ্ঘ্যৰ 164 কোটি টকাৰ ডিৰাকৰ পৰা বিজুলী বনলৈকে যে যিটো ৰাস্তা তাততো কিমানটা মানুহ ঢুকাইছে এটাক লৈতো আপুনি এতিয়ালৈকে DC অফিচত কমপ্লেইন কৰা নাই ইঞ্জিনিয়াৰক কমপ্লেইন কৰা নাই তাৰ মানে তাত অংকটো ঠিক আছে পাপু শৰ্মা বুলি কোৱাটোৱে আমাৰ মৰাণ উপাধি এজনক মাৰিব পাৰিব এই মিয়াটোৱে এক্সিডেণ্ট কৰিছে এখেতেও মাৰিব নোৱাৰিব এইটো এটা দুমুখীয়া হৈছে আপুনি পাপু শৰ্মাক যিমান জোৰে ধৰিছে আপুনি সিমান জোৰে মতলবুদ্দিনকো ধৰক আমি যেনেকৈ পাপু শৰ্মাক দম দিব পাৰোঁ আমি যেনেকৈ মতলবুদ্দিনকো এই মুহূৰ্তটো এই মিয়াটোকো আমি দম দিব পাৰোঁ আপুনি কিয় কেৱল মিয়াজনৰ ওপৰতে যিটো কৰিছে তেওঁ কামবিলাক বন্ধ কৰি দিছে তেওঁ বাৰে বাৰে কৈছে হোৱাটছএপত আপোনাক মেছেজ দিছে সেই মেছেজৰ কপিবিলাক আমাৰ ওচৰত আছে যে কিমান টকা আপোনাক দিবলৈকে আছে
আপোনাৰ কল ৰেকৰ্ডিংবিলাক পেঙেৰি ভালেকেইজনৰ ওচৰত মজুত আছে, আমাক শুনাইছে যে আপুনি লাষ্ট এমাউণ্টটো খুজি খুজি যে পষ্ট কৰি আপুনি যে ফোন কৰিছিলে, এই কল ৰেকৰ্ডিংবিলাক তেওঁলোকৰ লগত পেঙেৰি ভালেকেইজনৰ লগত আছে। তো এই কথা বতৰাবিলাক কেনেকৈ আহিবলৈকে পালে? আপুনি আজি লাইফত এটা ভাল কথা এটা ক'লে, এতিয়ালৈকে এই কথাটো ভাইৰেল হোৱা নাই যে আপুনি AI জৰিয়তে আপোনাৰ মাত ভাইৰেল কৰিবৰ কাৰণে সাজু হৈ আছে বুলি যে আপুনি কৈ আছে। কেনেকৈ আপুনি গম পালে AI জৰিয়তে আপোনাৰ মাত ভাইৰেল কৰিবলৈ সাজু হৈ আছে? এইটো AI জৰিয়তে নহয়, আপুনি নিজেই খোজা মাত, আপোনাৰ পইচা খুজি 1.45 কৰোৰ খুজি আপুনি যিটো বিচাৰিছিল সেইটো মাত বুলি পিনি আমি অনুমান কৰোঁ। এই মাতটো আমাক পেঙেৰি ভালেকেইজনে শুনাইছে। আমাৰ কথা স্পষ্ট যে আপুনি পইচা বিচৰা জুলুঙা মেকুৰীটো ঢাকিবৰ কাৰণে আপুনি যাকে তাকে পাৰ্চনেল লাইফলৈকে গুচি গৈছে, এইটো ভাল কথা হোৱা নাই।